যেতিয়া আৰ্জেণ্টকে কেকৰ অৰ্ডাৰ আহে টোপনি নাইকিয়া হৈ যায়। যোৱাকালি ৰাতি এইটো কেকৰ অৰ্ডাৰ আহিছে। এংগেজমেণ্টৰ কাৰণে লাগে 2 কেজি হয়। অলৰেডি মই 70% কাম কৰি ৰেডি কৰিলোঁ। এতিয়া ফাইনেল ডেক'ৰেশ্যন বাকী আছিলে বোলো আপোনালোককো দেখুৱাই দিওঁ ব'লক চাওঁ কেনেকৈ কৰোঁ ফাইনেল ডেক'ৰেশ্যনটো। এইকেইদিন মই নজলবোৰ কৰিছোঁ যোনটো ৰ'জ টিপ নজল যে সেইটো ইউজ কৰিছোঁ। R11 নজলটো ইউজ কৰিব পাৰে। এই কেকটো বনোৱা আৰম্ভ কৰিছিলোঁ ৰাতি 12টা বজাৰ পৰা 3টা বজালৈকে গোটেই কামখিনি কৰি লৈ 70% কমপ্লিট কৰিলোঁ। তাৰপিছত একেবাৰে বাকীখিনি ৰাতিপুৱা কৰাত লাগি গ'লো। নজল ৱৰ্ক পৰ্যন্ত মই ৰাতিয়ে কৰি থলোঁ কাৰণ ৰাতিপুৱা 9টা বজাতেই কেকটো লাগে বুলি কৈছিলে। বহুতকেইটা ভিডিঅ'ত মই কৈছোৱে, হ'লেও আজি আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক যে আপোনালোকে যদি অৰ্ডাৰ দিব বিচাৰে প্লিজ মনত ৰাখিব আৰু অৰ্ডাৰ দিলেও 4-5 দিন আগত অৰ্ডাৰ দিব। ফাইনেলি আমাৰ কেক ৰেডি হৈ গ'ল আৰু এইটো হৈছে ইয়াৰ ফাইনেল লুক। কেক বনাবলৈ ইউজ হোৱা কিছুমান প্ৰডাক্ট মই অনলাইনো বাই কৰোঁ। আপোনালোকক যদি লাগে লিংকবোৰ মই স্ক্ৰীনৰ ৰাইট চাইডে কৰ্নাৰত টেগ কৰি দিছোঁ। তাত ক্লিক কৰিলে আপোনালোকে লিংকসমূহ পাই যাব। আৰু এই কেকটোৰ ডিজাইন কমপ্লিটলি মোৰ নিজৰ হয়, সেইকাৰণে আপোনালোকে যদি বিচাৰে ৰিক্ৰিয়েট কৰিব পাৰিব।